নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই এইটো ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ ক্লাছ 7ৰ ছায়েন্সৰ চেপ্টাৰ নম্বৰ 5। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকিবা। আমাৰ চেপ্টাৰ নম্বৰ 5ত কি দি আছে চোৱা। প্ৰথমতে তোমালোকে কৌশৰ অৱস্থাৰ বৃদ্ধি আৰু পৰিৱৰ্তন। ছাত্ৰ ছাত্ৰীসকল, এই পাৰ্টটো তোমালোকৰ কাৰণে খুবেই এটা ইম্পৰ্টেণ্ট পাৰ্ট, কাৰণ এই পাৰ্টটো তোমালোকৰ কৌশলৰ বিষয়ে কৈছে। কৌশল মানে তোমালোকৰ যিটো ডেকা কাল, যেতিয়া তোমালোকে মানে তোমালোকৰ শৰীৰটো বৃদ্ধি হয়, সেই বিষয়ে এই পাৰ্টটোত কৈছে। কি এক্টিভিটি চেঞ্জ হয়, কি পৰিৱৰ্তন হয়, সেই সকলোবিলাক বিষয়বস্তু এই পাৰ্টটোত তোমালোকে পাই যাবা। আৰু তোমালোকে এই পাৰ্টৰ অনুশীলনীত থকা যিমানবিলাক কুৱেশ্যন আছে, MCQ টাইপ কুৱেশ্যন, তাৰপিছত তোমালোকৰ 1 মাৰ্কছৰ কুৱেশ্যন, 2 মাৰ্কছৰ কুৱেশ্যন, খালী ঠাই, এই সকলোবিলাক কুৱেশ্যনৰ এনচাৰ তোমালোকে ইয়াতে পাই যাবা। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ তোমালোকে শেষলৈকে চাই থাকা, কোনো টেনশ্যন নকৰাকৈ। প্ৰথমতে আমি আলোচনা কৰিম কি চোৱা। ইয়াত দিছে কি শুদ্ধ উত্তৰৰ গ'লটো সম্পূৰ্ণকৈ পূৰ কৰা। প্ৰথমতে আমি ইয়াৰ মাল্টিপুল চইচখিনি আলোচনা কৰিম। 1 নম্বৰত চোৱা, অনুপ আৰু ইকবাল দুয়োৰে বয়স প্ৰায় 12 বছৰ। অনুপৰ মাতটো গভীৰ আৰু ভঙা ধৰণৰ হ'বলৈ আৰম্ভ কৰিছে, আনহাতে ইকবালৰ মাতটো এতিয়াও সলনি হোৱা নাই। ইয়াৰ শুদ্ধ ব্যাখ্যা কি? ইয়াৰ উত্তৰটো হ'ব কি আমাৰ চি নম্বৰ। কৌশল কালত পৰিৱৰ্তনৰ সময় আৰু গতি ব্যক্তিভেদে বেলেগ বেলেগ হয়। তোমালোকে ইয়াৰ যদি ইয়াৰ উত্তৰটো ইয়াত চি, সেইকাৰণে তোমালোকে চি নম্বৰটো এনেকৈ কাঠ পেঞ্চিলেৰে পূৰণ কৰি দিবা, মানে ভৰ্তি কৰি দিবা। তাৰপিছত অহা কুৱেশ্যন নম্বৰ 2, তলৰ কোনটো ল'ৰাৰ গৌণ যৌন চৰিত্ৰ? এইটো হ'ব আমাৰ চি নম্বৰ কুৱেশ্যন, চি নম্বৰ এনচাৰ। 3 নম্বৰটো অহা তোমালোকে 3 নম্বৰটো ডাইৰেক্ট মই কৈ দিছোঁ এনচাৰটো, এইটো হ'ব আমাৰ চি নম্বৰ এনচাৰটো। তাৰপিছত অহা 4 নম্বৰটো কি কৈছে? কৌশল কালত ডিজিটেল সঁজুলিৰ অত্যাধিক ব্যৱহাৰৰ প্ৰভাৱ কি হ'ব পাৰে? এইটো স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে। ডিজিটেল সঁজুলি বুলি মোবাইল ফোন, কম্পিউটাৰ, লেপটপ, এইবিলাক বস্তু যদি তোমালোকে এতিয়া বেছিকৈ ব্যৱহাৰ কৰা, তেনেহ'লে তোমালোকৰ স্বাস্থ্যটো ক্ষতি হ'ব। 2 নম্বৰত অহা খালী ঠাই পূৰ কৰা। যেনেকুৱা 1 নম্বৰত কি দিছে, ইয়াত হ'ব ডেছটোত হ'ব কি? ডেছ হৈছে জীৱনৰ সেই পৰ্যায় য'ত এক প্ৰজননক্ষম থাওৰাক ব্যক্তিলৈ বিকশিত হ'বৰ বাবে এগৰাকী শিশুৰ শৰীৰৰ আভ্যন্তৰীণ আৰু বাহ্যিক পৰিৱৰ্তনবোৰ ঘটে। ইয়াৰ উত্তৰটো হ'ব কি? কৌশল হৈছে, তোমালোকে দেশত লিখি দিবা কি? কৌশল। তাৰপিছত অহা 2 নম্বৰত ইয়াত দেশত লিখিবা কি? গৌণ লিংগ বিশিষ্ট হৈছে সেইবোৰ বৈশিষ্ট্য যিবোৰে পুৰুষ আৰু মহিলাক পৃথক কৰাত সহায় কৰে, কিন্তু এইবোৰ প্ৰজননৰ লগত অপ্ৰত্যক্ষভাৱে জড়িত নহয়। 3 নম্বৰত অহা তোমালোকে বিবৃতিসমূহ সত্য হ'লে নে অসত্য হ'লে উল্লেখ কৰি তলৰ কাৰণবোৰ ব্যাখ্যা কৰা। ইয়াত চোৱা 1 নম্বৰত কি দিছে? শৰীৰত কেশৰ বৃদ্ধিৰ সময় আৰু ধৰণ প্ৰতিগৰাকী কিশোৰ কিশোৰীৰ বাবে বেলেগ বেলেগ হয়। ইয়াৰ কি হ'ব উত্তৰটো আমাৰ? এইটো হ'ব আমাৰ সত্য উত্তৰ। কাৰণটো দি দিছোঁ তোমালোকক, মই এবাৰ কৈ দিছোঁ। কাৰণ প্ৰতিগৰাকী কিশোৰীৰ জিনীয় গঠন আৰু হৰমনৰ ক্ৰিয়া বেলেগ বেলেগ হোৱাৰ বাবে তেওঁলোকৰ শৰীৰত নোমৰ বিকাশ বা বৃদ্ধিৰ সময় ভিন্ন হ'ব পাৰে। 2 নম্বৰত অহা, ছোৱালীয়ে মাহেকীয়াৰ সময়তো দৈনন্দিন কাম কাজবোৰ কৰিব পাৰে। এইটো হ'ব কি আমাৰ? সত্য। কাৰণটো মই নকওঁ, তোমালোকে পাৰিলে পঢ়ি যাবা। কাৰণটো ইমান এটা দৰকাৰ নাই, তোমালোকে জাষ্ট জানাৰ কাৰণে মই লৈ আহিছোঁ। তোমালোকে কাৰণটো এবাৰ চাই ল'বা। তাৰপিছত অহা তোমালোকে 3 নম্বৰত, মহিলাৰ ঋতুস্ৰাৱ গোটেই জীৱন জুৰি চলি থাকে। এইটো হ'ব অসত্য। এইটো গোটেই জীৱন জুৰি চলি নাথাকে, 45ৰ পৰা 55 বছৰ পৰ্যন্ত থাকে, তাৰপিছত এইটো বন্ধ হৈ যায়। তোমালোকে এইটো ভালকৈ চাই ল'বা। তাৰপিছত অহা তোমালোকে 4 নম্বৰত, তলৰ শব্দ শৃংখলটো সমাধান কৰা।
ইয়াত আমাৰ এই পাজিলটো দি আছে এইটো মই তোমালোকৰ পৰীক্ষাত নাহে এইটো তথাপি মই তোমালোকৰ অলপ জানাৰ কাৰণে লৈ আহিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে এবাৰ চালে বস্তুটো গম পাব এনচাৰটো কি হ'ব যেনেকৈ তোমালোকে ইয়াত থিয় কৰি 1 নম্বৰত দি আছে কি চোৱা কিতাপত চাবা থিয় কৰি 1 নম্বৰৰ উত্তৰটো ইয়াত দিয়া আছে তাৰপিছত তোমালোকৰ থিয় কৰি যিমানকেইটা কুৱেশ্যন আছে ইয়াতে কুৱেশ্যনকেইটা দিয়া আছে এনচাৰকেইটা দিয়া আছে এইবিলাক তোমালোকৰ এক্সামত অহাৰ চান্স কম তথাপি মই এবাৰ কৈ দিছোঁ ডিজিটেল সঁজুলি সামাজিক মাধ্যম বা অনলাইন প্ল্যাটফৰ্ম ব্যৱহাৰ কৰি আনক হাৰাশাস্তি কৰা কাৰ্য এইটোকে চাইবাৰ উৎপীড়ন বা চাইবাৰ অপৰাধ বুলি ক'ব পাৰি এইবিলাক মই কৈ নাযাওঁ তোমালোকে এইবিলাক চাই ল'বা একেবাৰে ইজি বস্তু কোনো টেনশ্যন কৰাৰ দৰকাৰ নাই জাষ্ট তোমালোকে পথালিকৈ আৰু এটা আছে কি থিয়কৈ দুটা দিয়া আছে লাইন 10টামান কুৱেশ্যন দিয়া আছে এতিয়া আহিল তোমাৰ পথালিকে যেনেকৈ দিছে কি খাদ্যত থকা এবিধ খনিজ পুষ্টিকৰ পদাৰ্থ যিয়ে ৰক্তহীনতা প্ৰতিৰোধ কৰে এইটো হ'ব কি লৌহ তোমালোকে লিখি দিবা 7 নম্বৰত আহা মহিলাৰ জীৱনৰ সেই পৰ্যায় য'ত ঋতুস্ৰাৱক স্বাভাৱিকভাৱে বন্ধ হৈ পৰে এইটো হ'ব কি ৰজনী বৃত্তিৰ লগত এইটো জড়িত হৈ থাকে তাৰপিছত 9 নম্বৰটো তোমালোকে লিখিবা কৈশোৰকাল 10 নম্বৰটো আহা এইটো কৈশোৰকাল তাৰপিছত তোমালোকে আহা এই বাওঁফালৰ লগত সোঁফালে মিলোৱা বা স্তম্ভৰ সৈতে স্তম্ভ এৰ সৈতে স্তম্ভ বি মিলোৱা মই ইয়াত ধুনীয়াকৈ মিলাই লৈ আহিছোঁ তোমালোকে ইয়াত চাই কিতাপত লিখি দিবা এই নম্বৰটো তোমালোকৰ কি হ'ব 5 নম্বৰটো হ'ব এই নম্বৰ তাৰপিছত আহা তোমালোকে বি নম্বৰটো হ'ব কি বি নম্বৰটো হ'ব 4 নম্বৰ তাৰপিছত চি নম্বৰটো আহা চি নম্বৰটো হ'ব কি আমাৰ এ নম্বৰ তাৰপিছত ডি নম্বৰটো আহা ডি নম্বৰটো হ'ব 2 নম্বৰ আৰু চি ই নম্বৰটো হ'ব আমাৰ 3 নম্বৰ মই দুবাৰ কৈ দিছোঁ তোমালোকে ইয়াৰ পৰা চাই কিতাপত লিখি ল'বা এতিয়া আহা 8 নম্বৰ কি কৈছে কৈশোৰৰ লগত জড়িত আচৰণগত পৰিৱৰ্তনবোৰ কি হ'ব পাৰে কৈশোৰৰ লগত জড়িত আচৰণগত পৰিৱৰ্তনবোৰ হ'ল যেনেকুৱা তোমালোকৰ কৈশোৰ কালত কি বস্তু তোমালোকে নতুন বস্তু চেঞ্জ হয় তোমালোকৰ শৰীৰত তোমালোকৰ মনত কি বস্তু হ'ব পাৰে ইয়াৰ চালে তোমালোকে গম পাবা কোনো স্পষ্ট কাৰণ নোহোৱাকৈ হঠাৎ আবেগ বা মেজাজ পৰিৱৰ্তনৰ সেৱা কিবা কোনো এটা কাৰণ নাই তথাপি তোমালোকৰ মনটোত কি পুৰা ৰাগ হৈ উঠিলা আৰু কিবা এটা তোমালোকৰ মেজাজ দেখুৱালা এইটো এটা পৰিৱৰ্তন 2 নম্বৰ পৰিৱৰ্তন কি আছে স্বতন্ত্ৰতা বা স্বাধীন হোৱাৰ প্ৰৱণতা বৃদ্ধি পোৱা মানে নিজে নিজৰ ভৰিত থিয় হোৱা বা আনৰ অধীনত নাথাকা সেইটো তোমালোকৰ মনত বৃদ্ধি হৈ যায় তাৰপিছত আহা নিজৰ ৰূপ ৰং বা চেহেৰাক লৈ অধিক সচেতন হোৱা নিজৰ ৰূপ ৰং মানে তোমালোকে চাবা এতিয়া তোমালোকৰ কি হ'ব এই বগা হ'ব মন যাব বা চুলি ধুনীয়াকৈ ৰাখাৰ মন যাব বা চুলি সৰি পৰিল নেকি সেইবিলাক তোমালোকে ভালকৈ চোৱা চিতাত পূৰা মনোযোগী হৈ উঠিবা কৈশোৰৰ পৰিৱৰ্তন এইবিলাক সমনীয়া বা বন্ধু বান্ধৱীৰ মতামতৰ প্ৰতি অধিক আকৰ্ষিত হোৱা তোমালোকৰ বন্ধু বান্ধৱীৰ প্ৰতি অধিক মানে আকৰ্ষিত হৈ যাব মানে ৰেছপন্স দিব বন্ধু বান্ধৱীৰ লগত তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 9 ইয়াত কৈছে কি কৈশোৰ কালত সুষম আহাৰ গ্ৰহণ কৰাটো কিয় গুৰুত্বপূৰ্ণ এইটো একেবাৰে ইজি কুৱেশ্যন কৈশোৰ কালত আমাৰ কিয় সুষম আহাৰ মানে পুষ্টিকৰ খাদ্য কৈশোৰ কালত কিয় খোৱা হয় তোমালোকে গম পোৱা কৈশোৰ কালত শৰীৰৰ হাড় মাংসবিলাক সোনকালে বৃদ্ধি হৈ যায় সেই বৃদ্ধিৰ ফলত শৰীৰত প্ৰচুৰ পৰিমাণে পুষ্টিৰ দৰকাৰ সেইকাৰণে কি আমাৰ কৈশোৰ কালত সুষম আহাৰ খোৱাটো খুবেই গুৰুত্বপূৰ্ণ তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 10 ইয়াত কৈছে কি কিশোৰীসকলে ব্যক্তিগত ৰুচি আৰু চখৰ প্ৰতি আগ্ৰহ কৰাটো কিয় গুৰুত্বপূৰ্ণ ইয়াৰ উত্তৰটো কি হ'ব চোৱা তোমালোকে ব্যক্তিগত ৰুচি আৰু চখে কিশোৰীসকলৰ মানসিক আৰু বৌদ্ধিক বিকাশ চলাই নিয়াত সহায় কৰে ই তেওঁলোকৰ একাগ্ৰতা বৃদ্ধি কৰে মনৰ পৰা মানসিক চাপ আৰু দুশ্চিন্তা দূৰ কৰে আৰু ই ইতিবাচক ব্যক্তিত্ব গঢ়ি তোলাত সহায় কৰে তাৰপিছত আহা তোমালোকে 11 নম্বৰ চাইবাৰ উৎপীড়নৰ বিভিন্ন ধাৰণবোৰ কি চাইবাৰ উৎপীড়ন মানে চাইবাৰ ক্ৰাইম বুলি তোমালোকে ক'ব পাৰা চাইবাৰ ক্ৰাইমৰ বিভিন্ন ধাৰণাবোৰ কি মানে কি ধৰণে চাইবাৰ ক্ৰাইম হ'ব পাৰে ইণ্টাৰনেট বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে কাৰোবাক অপমানজনক বা ভাবুকিপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰা মানে অপমানজনক গালি পাৰিলা তোমালোকে কাৰোবাক ছ'চিয়েল মিডিয়াত বা তোমালোকে এটা ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত দি দিলে কাৰোবাক গালি পাৰিলা পূৰা গালি পাৰি সেই ভিডিঅ'টো তোমালোকে ফেচবুক নহ'লে ইনষ্টাগ্ৰামত দি দিলা সেইটো এটা অপৰাধ হ'ব পাৰে কাৰোবাৰ নামত ভুৱা প্ৰফাইল খুলি অপপ্ৰচাৰ চলোৱা কাৰোবাৰ নামত তোমালোকে তোমাৰ বন্ধু বা কোনো বান্ধৱীৰ নামত এটা প্ৰফাইল খুলিলা ফেচবুক প্ৰফাইল খুলিলে তোমালোকে এই বস্তুটো নিজে কিবা এটা বেয়া বস্তু আপলোড কৰি দিলা সেইটো হ'ব এটা অপৰাধ
তাৰপিছতো আহা কি অনুমতি অবিহনে কাৰোবাৰ ব্যক্তিগত ফটো বা ভিডিঅ' ইণ্টাৰনেটত ভাইৰেল বা শ্বেয়াৰ কৰি দিয়া। কাৰণ তোমালোকৰ চোৱা বন্ধু বান্ধৱীৰ কিবা এটা বেয়া ফটো আছে তোমালোকৰ, বা তেওঁ সেই ফটোটোত ভাল দেখা নাই, সেই ফটোটো তোমালোকে তেওঁৰ অনুমতি নোলোৱাকৈ কি কৰিলা, ফেচবুকত বা ইনষ্টাগ্ৰামত তোমালোকে আপলোড কৰি আৰু শ্বেয়াৰ কৰি দিলা, এইটো এটা অপৰাধ হৈ যাব। আৰু বহুতো অপৰাধ আছে, কিন্তু ইয়াতে বেছি লৈ অহা নাই, এই তিনিটা মানে লৈ আহিছোঁ তোমালোকৰ এক্সামৰ কাৰণে, এই তিনিটা চাফিচিয়েণ্ট হৈ যাব। তাৰপিছত তোমালোকে 12 নম্বৰ কুৱেশ্যন, 14 বছৰীয়া ছোৱালী যুগ্নুৱে মুখত ছালমন হোৱাৰ বাবে লাজ অনুভৱ কৰে। যুগ্নুৰ মুখত ছালমন হোৱাৰ সম্ভাৱ্য কাৰণ কি হ'ব পাৰে? এই ছালমনৰ পৰা কিছু সহায় পাবলৈ তেওঁ কি কৰিব লাগে? ছালমন মানে ইয়াত তোমালোকে বৰুণ বুলি ভাবি লোৱা, বা কিবা এটা বেমাৰ, এইটো এটা উত্তৰ কি দিছে, সম্ভাৱ্য কাৰণ কৈশোৰ অৱস্থাত শৰীৰত হোৱা হৰমনৰ পৰিৱৰ্তনৰ বাবে হৰ্মগ্ৰন্থি আৰু তেল গ্ৰন্থিসমূহ অধিক সক্ৰিয় হৈ পৰে। ইয়াৰ ফলত ছালত তেলৰ পৰিমাণ বৃদ্ধি পায় আৰু মুখত ছালমনৰ সৃষ্টি হয়। সহায় পাবলৈ কি কৰিব লাগে তোমালোকে চোৱা, ইয়াত দিছে। ইয়াৰ পৰা তোমালোকে সহায় পাবলৈ কি কৰিবা চোৱা, ছালমন মানে বৰুণৰ পৰা তোমালোকে কেনেকৈ অলপ মানে তোমালোকৰ উপকাৰ হ'ব, কি কৰিলে এইবিলাক মানে কমিব। দিনে 2 বা 3 বাৰ মৃদু এটা মৃদু চাবোন বা ফেচ ৱাছেৰে মুখখন পৰিষ্কাৰ পানীৰে ধুব লাগে। 2 নম্বৰ দিছে, ছালমনবোৰ নখেৰে খুজাব বা ভাঙিব নালাগে, কাৰণ ইয়াৰ পৰা দাগ বা সংক্ৰমণ হ'ব পাৰে, নহয় তাৰ পৰা তোমালোকৰ বেমাৰ হ'ব, ইনফেকশ্যনো হ'ব পাৰে, কাৰণ নখত বিভিন্ন বেক্টেৰিয়া লাগি থাকে, সেই বেক্টেৰিয়া তোমালোকৰ যেতিয়া ছালমনটো খুজাবা তাতে সোমাই যাব, আৰু তাৰ পৰা কি হ'ব, কিবা এটা ইনফেকশ্যনো হ'ব পাৰে। 3 নম্বৰত আহা, তেলযুক্ত আৰু ফাষ্টফুড জাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে আৰু প্ৰচুৰ পৰিমাণে পানী খাব লাগে। তেলজাতীয় খাদ্য যেনেকুৱা তোমালোকৰ তেল পিঠা, তাৰপিছত পকৰা, চিংৰা, সমোচা, এইবিলাক খাব নালাগিব। আৰু ফাষ্টফুড যেনেকুৱা ম'ম'জ, চাওমিন, তাৰপিছত চিকেন ললিপপ, এইবিলাক তোমালোকে এইবিলাকৰ পৰা অলপ দূৰত থাকিব লাগিব, মানে খাব নালাগিব। এইবিলাক নাখালে কি হ'ব, তোমালোকৰ বৰণবিলাক অট'মেটিকলি কমি যাব। বিমাই প্ৰথমবাৰৰ বাবে ঋতুস্ৰাৱৰ অভিজ্ঞতা লাভ কৰিছে। আইতাকৰ এই বিশ্বাস প্ৰকৃততে অন্ধবিশ্বাসহে, কিয় বুজাই লিখা। আৰু এই পৰিস্থিতিক চম্ভালিবলৈ বিমাই কি কৰা উচিত, পৰামৰ্শ আগবঢ়োৱা। ইয়াৰ উত্তৰটো চোৱা কি দিছে, অন্ধবিশ্বাস কিয় ঋতুস্ৰাৱ হৈছে নাৰী শৰীৰৰ এটা সম্পূৰ্ণ স্বাভাৱিক আৰু প্ৰাকৃতিক জৈৱিক প্ৰক্ৰিয়া। ইয়াৰ সৈতে কোনো অপবিত্ৰতা সম্পৰ্ক নাই। কিছুমানে তোমালোকে চোৱা, এই বস্তুটো খুবেই ইম্পৰ্টেণ্ট। তোমালোকে এই ঋতুস্ৰাৱটোক কিছুমানে বেয়া নজৰে চায়, কিন্তু এইটো আজিকালি আমাৰ সমাজত বস্তুটো কমি আছে, কিন্তু আগত এই বস্তুটো বহুত আছিল। মানে ঋতুস্ৰাৱটো হ'লে এইটো কিবা এটা মানে বুঢ়া মানুহবিলাকে এইটো কিবা এটা বেয়া নজৰে চায়, কিন্তু একচুৱেলি এই বস্তুটো কোনো টেনশ্যন কৰাৰ দৰকাৰ নাই। ছোৱালীহঁতক কৈছোঁ, ছোৱালীবিলাকক কৈছোঁ, বা ল'ৰাকো কৈছোঁ, এইটো বস্তু তোমালোকে ইমান কি হেৰি নকৰিবা। এই বস্তুটো একচুৱেলি নেচাৰেল বস্তু হয়, যেনেকুৱা তোমালোকৰ পেচাব লাগিব, শৌচ লাগে, সেই বস্তুটো ছেইম এটা নেচাৰেল বস্তু। ইয়াত কোনো তোমালোকৰ লাজৰ কথা নাই, তোমালোকৰ কোনো অন্ধবিশ্বাসৰ কোনো কথা নাই, এইটো এটা নেচাৰেল বস্তু হয়। কাৰোবাৰ হয়তো হৈ থাকে, তাতে তোমালোকৰ কোনো দ্বিধাবোধ কৰিব নালাগে। কিবা অসুবিধা হ'লে পৰিয়ালৰ লগত বা তোমালোকৰ বন্ধু বান্ধৱীৰ লগত এইটো বস্তু তোমালোকে শ্বেয়াৰ কৰি দিবা। তাৰপিছত তোমালোকে বিমালৈ পৰামৰ্শ। বিমাই আইতাকৰ কথাত মন বেয়া কৰিব নালাগে। তেওঁ ধীৰ স্থিৰভাৱে আৰু মৰমেৰে আইতাকক বুজাব লাগে যে এয়া কোনো বেমাৰ বা অসুচিত প্ৰক্ৰিয়া নহয়, বৰঞ্চ ছোৱালীগৰাকী ডাঙৰ হোৱাৰহে লক্ষণ। তাৰপিছত আহা 14 নম্বৰ কুৱেশ্যন, বিমাই মাহেকীয়াৰ সময়ত চেনিটেৰী পেড ব্যৱহাৰ কৰে আৰু সময়মতে সেইবোৰ সলনি কৰে। তেওঁ ব্যৱহৃত চেনিটেৰী পেডবোৰ কাগজেৰে মৰিয়াই নোলোৱাকৈ ডাষ্টবিনত পেলাই দিয়ে। ইয়াত আহা তোমালোকে কৈছে, বিমাই পালন কৰা এটা স্বাস্থ্যকৰ আৰু এটা অস্বাস্থ্যকৰ অভ্যাস চিনাক্ত কৰা। ইয়াৰ উত্তৰটো কি হ'ব চোৱা, স্বাস্থ্যকৰ অভ্যাস কি হ'ব, মাহেকীয়াৰ সময়ত চেনিটেৰী পেড ব্যৱহাৰ কৰা আৰু সময়মতে সেইবোৰ সলনি কৰা, এইটো হ'ব স্বাস্থ্যকৰ। আৰু অস্বাস্থ্যকৰ কি আছে, ব্যৱহৃত চেনিটেৰী পেডবোৰ কাগজেৰে মৰিয়াই নোলোৱাকৈয়ে পোনপটীয়াকৈ ডাষ্টবিনত পেলাই দিয়ে।
তেওঁলোকে বীমাই যিটো চেনিটাৰী পেড ব্যৱহাৰ কৰিছিল সেই পেডটো তেওঁ কাগজেৰে বা পলিথিনেৰে এইটো মৰুৱাই লৈ ডাষ্টবিনত পেলাব লাগিছিল, কিন্তু তেওঁ কি কৰিছিল এইটো কাগজ বা পলিথিনে মৰুৱাই লোৱা নাই, সেইটো ডাইৰেক্ট ডাষ্টবিনত পেলাইছে। এইটো ডাইৰেক্ট পেলাই দিলে বস্তুটো ইনফেকশ্যন বা কিবা দুৰ্গন্ধ ওলাব, সেইকাৰণে কি কৰিব লাগে এইটো কাগজেৰে ভালকৈ মৰুৱাই লৈ তাৰপিছত ডাষ্টবিনত পেলাই দিব লাগে। 2 নম্বৰত আহা, ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাটো কিশোৰী ছোৱালীৰ বাবে কিয় গুৰুত্বপূৰ্ণ বুজাই লিখা। ইয়াৰ উত্তৰটো হ'ব কি, ঋতুস্ৰাৱৰ সময়ত শৰীৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই নাৰাখিলে জৰায়ু বা প্ৰজনন অংগত বেক্টেৰিয়াৰ সংক্ৰমণ হ'ব পাৰে। ইয়াৰ ফলত ভৱিষ্যতে বিভিন্ন ধৰণৰ জটিল ক্ৰনিক বেমাৰ হোৱাৰ সম্ভাৱনা থাকে। এই বস্তুটো তোমালোকে অলপ ভালকৈ চাই ল'বা। মানে ঋতুস্ৰাৱকৰ সময়ত ছোৱালীবিলাকে তেওঁৰ শৰীৰটো ভালকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগে। মানে ৰাতিপুৱা উঠিয়ে তেওঁলোক গা ধুব লাগে আৰু দিনটো ভালকৈ থাকিব লাগে, আৰু টাইম টু টাইম চেনিটাৰী পেডবিলাক চেঞ্জ কৰিব লাগে, পাৰিলে গৰম পানীৰে ভালকৈ ধুব লাগে। সেইকাৰণে তোমালোকৰ শৰীৰটো বেক্টেৰিয়াত মানে ইনফেকশ্যন নহ'ব। 3 নম্বৰত আহা, ঋতুস্ৰাৱকৰ সময়ত বীমাই পালন কৰিবলগীয়া নিৰাপদ আৰু স্বাস্থ্যসন্মত পদ্ধতিৰ বিষয়ে পৰামৰ্শ দিয়া। ইয়াৰ উত্তৰটো কি হ'ব, বীমাই স্বাস্থ্যসন্মত পৰামৰ্শসমূহ হ'ল প্ৰতি 4 পৰা 6 ঘণ্টাৰ মূৰে মূৰে চেনিটাৰী পেড সলনি কৰিব লাগে। তাৰপিছত আহা, ব্যৱহৃত পেডটো সদায় কাগজেৰে ভালদৰে মৰিয়াই বা মেৰাইহে ডাষ্টবিনত পেলাব লাগে, যাতে কোনো বীজাণু বা দুৰ্গন্ধ বিয়পিব নোৱাৰে। পেড কেতিয়াবা ফ্লাছ কৰিব নালাগে। পেড সলনি কৰাৰ পিছত নিজৰ হাত দুখন চাবোনেৰে ভালকৈ ধুব লাগে। তাৰপিছত অহা কুৱেশ্যন নম্বৰ 15, ইয়াত কৈছে কি, ধৰি লোৱা তোমাৰ এজন বন্ধু চাইবাৰ উৎপীড়নৰ বলি হৈছে। এজন দায়িত্বশীল কিশোৰ হিচাপে তেওঁক সহায় কৰিবলৈ আৰু তেওঁৰ সুৰক্ষা নিশ্চিত কৰিবলৈ তুমি তাৎক্ষণিকভাৱে কি পদক্ষেপ হাতত ল'বা। ইয়াৰ উত্তৰটো কি হ'ব, মোৰ কোনো চাইবাৰ উৎপীড়নৰ বলি হ'লে এজন দায়িত্বশীল কিশোৰ হিচাপে মই তাৎক্ষণিকভাৱে তলত দিয়া পদক্ষেপসমূহ গ্ৰহণ কৰিম। যেনেকুৱা কি পদক্ষেপ দিয়া আছে তোমালোকে ইয়াত চাব পাৰা। মানসিক সমৰ্থন আগবঢ়োৱা। প্ৰথমতে মই মোৰ বন্ধুজনক বুজাম যে ইয়াত তেওঁৰ কোনো দোষ নাই। 2 নম্বৰত কি দিয়া আছে, প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা বিৰত থকা। উৎপীড়নকাৰী বা ট্ৰল কৰা ব্যক্তিসকল কোনো ধৰণৰ ওলোটা উত্তৰ বা প্ৰতিক্ৰিয়া নিদিবলৈ বান্দাজনক পৰামৰ্শ দিম। তাৰপিছত আহা, প্ৰমাণ সংগ্ৰহ কৰা। উৎপীড়নৰ প্ৰমাণ হিচাপে সকলো আপত্তিজনক মেছেজ, কমেণ্ট, ফটো স্ক্ৰীনশ্বট মাৰি থ'বলৈ ক'ম। তাৰপিছত আহা তোমালোকে প্ৰতিবেদন আৰু কি ব্লগ কৰা। সংশ্লিষ্ট ছ'চিয়েল মিডিয়া প্লেটফৰ্মত উৎপীড়নকাৰীৰ একাউণ্ট ৰিপৰ্ট কৰিম আৰু তাক লগে লগে ব্লক কৰি দিম। তাৰপিছত আহা তোমালোকে 16 নম্বৰ, কিৰি 8ম শ্ৰেণীত পঢ়ি থকা সময়ত বুদ্ধিমান ল'ৰা তেওঁক প্ৰায়ে সমনীয়াই ধূপাত ব্যৱহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে। এই পৰিস্থিতিত সুস্থ আৰু সুৰক্ষিত হৈ থাকিবলৈ কিৰিয়ে কি কৰা উচিত। ইয়াৰ উত্তৰটো হ'ব, সমনীয়াৰ হেঁচাত পৰি ধূপাতৰ দৰে ক্ষতিকাৰক সামগ্ৰী গ্ৰহণ কৰাৰ পৰা আঁতৰত থাকিবলৈ কিৰিয়ে তাত দিয়া ধৰণে পদক্ষেপ গ্ৰহণ কৰা উচিত। যেনেকুৱা কি দি আছে, দৃঢ়তাৰে না বুলি কোৱা। ধূপাত মানে তোমালোকে বস্তুটো বুজি পোৱা নে নাই। ধূপাত মানে ধূমপাত, মানে তোমালোকক বিড়ি চিগাৰেট আদি খোৱাৰ কাৰণে যদি হেঁচা মাৰে মানে চেষ্টা কৰে, তেতিয়া তোমালোকে কি কৰিবা। ইয়াত কৈছে কি তোমালোকে কিৰিয়ে কি কৰিব, কিৰিয়ে কোনো ধৰণৰ সংকোচ নকৰাকৈ, মানে কোনো ধৰণৰ লাজ বা দয়া নেদেখাই সেই ডাইৰেক্ট মানে কি স্পষ্টকৈ না বুলি কৈ দিব যে মই এইটো নাখাম। তোমালোকে খাই যদি খোৱা মই নাখাম, আৰু মোক এনেকৈ তোমালোকে খোৱাৰ চেষ্টা নকৰিবা, ডাইৰেক্ট তোমালোকে সেইটো বস্তু কৈ দিব লাগিব। তাৰপিছত অহা, পৰিস্থিতিৰ পৰা আঁতৰি অহা, মানে সেই ঠাইটোৰ পৰা তোমালোকে কি কৰিবা, আঁতৰি আহিবা। তোমালোকক যদি কোনোবাই এই ধূপাত জোৰকৈ খুৱাবলৈ চেষ্টা কৰে। তাৰপিছত অহা, প্ৰকৃত বন্ধু বাছনি কৰা। তোমালোকে সেই বন্ধুবিলাক ত্যাগ কৰি এজন ভাল বন্ধু বাছনি কৰিব লাগিব, যিয়ে তোমালোকক এনেকৈ বেয়া কামত হেঁচি নিদিব। তাৰপিছত কুফলসমূহৰ বিষয়ে জনা, মানে ধূপাতৰ সেৱন কৰ্তন ৰোগ কি তোমালোকৰ ইয়াৰ পৰা তোমালোকৰ কি ৰোগ হ'ব পাৰে ধূপাতৰ পৰা, সেইবিলাক বস্তু জানা আৰু ডাঙৰৰ সহায় লয়। যদি তথাপিও তেওঁলোকে বস্তুটো মানি নাযায়, তেনেহ'লে তোমালোকে কি কৰিবা, ডাঙৰৰ সহায় ল'বা। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ।